গুৱাহাটীৰ খানাপাৰা ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলাৰ আয়োজন কৰা হৈছে। 30 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ আয়োজন কৰা হৈছে এই ঔদ্যোগিক মেলাৰ। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেলাৰ আয়োজন কৰা হৈছে। মেলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ঔদ্যোগিক মেলাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰান্তলাজে। এই সন্দৰ্ভত সংবাদমেলত উল্লেখ কৰিলে IIFUৰ সভাপতি ৰবি সুৰেকাৰে। উত্তৰ পূবত উদ্ভাৱন আৰু ঔদ্যোগিক ক্ষেত্ৰৰ বাবে সহায়ক হ'ব এই মেলা। অহা 30 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ আমি লঘু উদ্যোগ ভাৰতীৰ এই যোনটো এক স্পেচিয়েল প্ৰকল্প আছে ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এই ফেয়াৰখন 13th ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ উদ্যম বুলি কোৱা হয়। তো ইয়াতে এইবাৰৰ এই ফেয়াৰখনত আমাৰ চিফ পেট্ৰন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ উদ্যোগ মন্ত্ৰী বিমল বৰাদেৱ তেখেতৰ পেট্ৰন। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 30 তাৰিখে যিদিনা ইয়াৰ উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় MSME শ্ৰীমতী শোভা কাৰান্তলাজে তেখেতে নিজে উপস্থিত থাকিব। আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে এই ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰখন আমি ছেকেণ্ড টাইম ইয়াতে অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ গুৱাহাটীত। 2022 চনতো এইখন আমি বহুত ভব্য ৰূপে এইখন ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এইবাৰো যোৱাবাৰৰ সেই ছাকচেছৰ আধাৰতে আমি নতুনকৈ আকৌ প্লেন কৰিছোঁ এইবাৰ আকৌ ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰখন চলাই নিবৰ কাৰণে। We are proud to announce the 13th India Industrial Fair IF Udyam 2025 scheduled from 30th October to 2nd November at Veterinary Ground, Khanapara, Guwahati. This will be the largest industrial and MSME exposition of Northeast India with 300 stalls and more than 30,000 visitors accepted here. हेतु जी प्रोग्राम আছে